নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আৰক্ষীক সন্মুখত বহুৱাই ক্লাছ ললে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নীতি শিক্ষা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক উদ্দেশ্য কৰি এটা দুটা নহয় 14টাকৈ ওয়াৰ্নিং দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঠিকে শুনিছে খাকি পোছাকধাৰী 14টা ওয়াৰ্নিং দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই 14টা ওয়াৰ্নিংৰ এটা যদি ভুল হয় এটা যদি ভুল কৰে আৰক্ষীয়ে তেনেহলে শাস্তিৰ সন্মুখীন হ'ব লাগিব কি নীতি শিক্ষা দিছে ৰাজ্যৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আৰক্ষীক সন্মুখত বহুৱাই ক্লাছ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খাকি পোছাকধাৰীক 14টাকৈ ওয়াৰ্নিং দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ হৈতে কোনো আৰক্ষীয়ে বেয়া ব্যৱহাৰ নকৰিব ৰাইজৰ হৈতে সৰ্বসাধাৰণ জনতাৰ হৈতে কোনো এজন আৰক্ষীয়ে বেয়া ব্যৱহাৰ নকৰিব নহলে কিন্তু শাস্তিৰ সন্মুখীন হ'ব ৰাইজৰ কাম কৰিব নোৱাৰিলে অন্তত বেয়া ব্যৱহাৰ নকৰিব পিতৃ মাতৃৰ গাত সেকা লগা কোনো কামেই নকৰিব আৰক্ষীয়ে ইউনিফৰ্ম পৰিধান কৰি মঞ্চত গীত পৰিবেশন কৰিব নোৱাৰিব খাকি পোছাক পিন্ধি মঞ্চত উঠি গান গাব নোৱাৰিব কোনো আৰক্ষীয়ে বিহু ফাংচন দেখিলে মাইক টানি লৈ গান গাব নোৱাৰিব এসপিৰ অনুমতি লৈহে ফাংচনত গান গাব পাৰিব আৰক্ষীয়ে অন্যথা নোৱাৰে স্পষ্ট ৰূপত এই হকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু ইয়াৰ বাবে ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পিন্ধিহে গান গাব পাৰিব অন্যথা নোৱাৰে ফেসবুক সোশ্যাল মিডিয়া ব্যৱহাৰ কৰাটো আৰক্ষীৰ বাবে প্ৰয়োজন নাই আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত যে ফেসবুক সোশ্যাল মিডিয়া দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ ৰিলছ দি থাকে ইউনিফৰ্ম পিন্ধি বিভিন্ন ধৰণৰ তেওঁলোকে ভিডিও আপলোড কৰি থাকে তাক লৈ হিমন্ত বিশ্ব শৰ্মা হৰব হৈছে যে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই আৰক্ষীৰ কোনো আৰক্ষীয়ে গীত পৰিবেশন কৰিবলৈ হলে এসপিৰ অনুমতি লৈ ধুতি পাঞ্জাবী পিন্ধি গান গাব পোষ্টমৰ্টেম ৰিপৰ্টক লৈ হাৰাশাস্তি কৰিব নোৱাৰিব সৰ্বসাধাৰণ জনতাক এই হকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাই 7 দিনৰ ভিতৰত পোষ্টমৰ্টেমক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হ'ব পোষ্টমৰ্টেমৰ নামত মৃতদেহ পেলাই থব নোৱাৰিব আৰক্ষীয়ে অপৰাধীৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ হক আৰক্ষী এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বসাধাৰণ জনতাৰ ওপৰত নহয় অপৰাধীৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ হক অসম আৰক্ষী বয়োজ্যেষ্ঠক দেখিলে সন্মান কৰিবলৈ শিকক আৰক্ষীয়ে এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে আৰক্ষীয়ে বিভিন্ন ধৰণে দুৰ্ব্যৱহাৰ কৰে সৰ্বসাধাৰণ জনতাক সামাজিক মাধ্যমতো এনে ধৰণৰ ভিডিও বিভিন্ন সময়ত ভাইৰেল হৈ থাকে এনেবোৰ ভিডিও দৃষ্টিগোচৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি সামাজিক মাধ্যমতো কোৱা হয় যে এনে ক্ষেত্ৰত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষীয়ে এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ কৰিছে সৰ্বসাধাৰণ জনতাৰ হৈতে এনেবোৰ অভিযোগ পাই আছে বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাই যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে সৰ্বসাধাৰণ জনতাৰ হৈতে বেয়া ব্যৱহাৰ নকৰিব কোনো বেয়া মাত নামাতিব অশ্লীল ভাষাৰে গালিগালাজ নকৰিব সৰ্বসাধাৰণ জনতাৰ লগত মিলাপ্ৰীতিৰে থাকক ভালদৰে থাকক সন্মানেৰে থাকক কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ এয়া ওয়াৰ্নিং পলম নকৰো কি কৈছে হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক সন্মুখত বহুৱাই মন দি শুনা বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি ল'ব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে
ঔপনিষিক আছে, সাহিত্যিক আছে, আমিতো কতো বাধা নিদিওঁ। দেয়াৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ। আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, SP কম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু OC হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে, সি আমাক অলপ অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব। যে আমি যি কৰিম কৰিম যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথাটো আপোনালোকে শিকিব লাগিব। তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো, সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম। বিহু ফাংচনত গৈ বিহু গান গাব নালাগে, সিমানটোলৈকেও যাব নালাগে। কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে। ফেচবুকত যাব নালাগে, ছ'চিয়েল মিডিয়াত যাব নালাগে, এইবিলাক আমাৰ কাম নহয়। আমাৰ কাম ৰাইজক সেৱা কৰা, সুমধুৰ ব্যৱহাৰ ৰখা, সুন্দৰ কৰি ব্যৱহাৰ ৰখা। কোনোবা যদি বিহু ফাংচনত প্ৰফেশ্যনেলি গান গাব লাগে, SPৰ অনুমতি ল'ব, ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিৱেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায়, সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে, গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপনিষিক আছে, সাহিত্যিক আছে, আমিতো কতো বাধা নিদিওঁ। দেয়াৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ। আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, SP কম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু OC হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে, সি আমাক অলপ অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব। যে আমি যি কৰিম কৰিম যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথাটো আপোনালোকে শিকিব লাগিব। তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো, সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম। মই সব কথা মানি ল'ম, কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে। মই যিহেতু গৃহমন্ত্ৰী, যেতিয়া মৰাণত OC-জনে ৰাইজক বেয়া ব্যৱহাৰ কৰে, গাত মোৰ লাগে। ৰাইজৰ কাম নকৰিব, কোনো আপত্তি নাই, কিন্তু বেয়া ব্যৱহাৰ নকৰিব। কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলোঁ যে অমুকত FIR দিব গৈছে, OC-জনে বেয়া ব্যৱহাৰ কিয় কৰিছে। FIR-খন আপোনালোকে ল'বও পাৰে, নল'বও পাৰে। আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই। কোনোবাই কৈ আছে মোৰ এইটো কেছ নলওঁ, লওঁ, আপোনালোকৰ কথা। ল'লে কি হ'ব, নল'লে কি হ'ব, ইট উইল বি ডিচাইডেড এজ পাৰ দ্য ল। কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে, এই কথাটো মই ৰিকুৱেষ্ট কৰিম। কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হেভ অল কাম ফ্ৰম এ মডেষ্ট ফেমিলি। আমাৰ কোনোবা দেউতা শিক্ষক আছিলে, কাৰোবাৰ দেউতা কৃষক আছিলে, কাৰোবাৰ দেউতা প্ৰফেচাৰ আছিলে, কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতাৰ। আমাৰ ব্যৱহাৰসমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে। বাকী কঠোৰ হ'বলৈতো ময়ে কওঁ যে আইন যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব লাগে। কঠোৰ হোৱাত কোনো বাধা নাই। অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে, তাৰ কোনো ডেফিনেশ্যন নাই।
যি ধৰণে আমি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পাৰো আইনৰ গণ্ডিৰ মাজত আমি যিমান কঠোৰতম হ'ব লাগে আমি সিমান কঠোৰ হ'ব লাগে আৰু ময়ো নিজকে কৰবাত কঠোৰ বুলিয়ে মই বিবেচনা কৰো কিন্তু আইতা এগৰাকীক দেখিলে ককা এগৰাকীক দেখিলে হিৰ নত কৰাটোৱে মোৰ কঠোৰতাত অলপো কতো প্ৰশ্নবোধক চিন নাহে গতিকে মই ওসি সকলক আজি আকৌ এবাৰ কিয় 3 বছৰৰ মূৰত আপোনালোকক পাইছো বহুত বিলাক হলনি হৈ গৈছে আপোনালোকে যিমান পাৰে কাম কৰক কষ্টও কৰিছে কামো কৰিছে সব ভাল হৈছে মোৰ কোনো কমপ্লেইন নাই খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয় ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে আৰু সাব ব্যৱহাৰ ভাল হলে সোর্স মানুহে আপোনালোকক দিব পুলিশক মানুহে কথা বতৰা কব যে ইয়াত গণ্ডগোল হৈ আছে এইটো কাম কৰিব লাগে ই আছিল জড়িত সেই কাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব কিন্তু ব্যৱহাৰ ভাল ৰাখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে যে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি লব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো অনুমতি আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপনিষিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিও দেই যে প্ৰপাৰ প্ৰসিডিউৰ আমি ঘৰত যাম সিভিল ড্ৰেছ কৰিম এসপি কম যে স্যাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কৰক কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে যে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি লব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো অনুমতি আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপনিষিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিও দেই যে প্ৰপাৰ প্ৰসিডিউৰ আমি ঘৰত যাম সিভিল ড্ৰেছ কৰিম এসপি কম যে স্যাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কৰক কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ আমনি কৰে ডিসিপ্লিন the respect to the uniform হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব যে আমি যি কৰিম যদি আমাক আইনে অনুমতি দিছে আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে এই কথাটো আপোনালোকে শিকিব লাগিব তেতিয়াহে আমি অসম আৰক্ষীৰ যেটো নতুন মানদণ্ড নিৰূপণ কৰিছো সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে যে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি লব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই
কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপনিষিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিও দেই যে প্ৰপাৰ প্ৰচিডিউৰ আমি ঘৰত যাম সিভিল ড্ৰেছ কৰিম এসপি কম যে স্যাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কৰক কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ অলপ আমনি কৰে ডিসিপ্লিন দ্য ৰেসপেক্ট টু দ্য ইউনিফৰ্ম হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব যে আমি যি কৰিম যদি আমাক আইনে অনুমতি দিছে আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে এই কথাটো আপোনালোকে শিকিব লাগিব তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যেহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত ওসিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলো যে অমুকত এফআইআৰ দিব গৈছে ওসিজনে বেয়া ব্যৱহাৰ কিয় কৰিছে এফআইআৰ খন আপোনালোকে লবও পাৰে নলবও পাৰে আইনৰ কাম কৰাত আমাৰ কোনো হকা বিধা নাই কোনোবাই কৈ আছে মোৰ এটো কেস নলও ল আপোনালোকৰ কথা ললে কি হ'ব নললে কি হ'ব ইট উইল বি ডিসাইডেড এজ পাৰ দা ল কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হ্যাভ অল কাম ফ্ৰম এ মডেষ্ট ফ্যামিলি আমাৰ কোনোবা দেউতা শিক্ষক আছিল কাৰোবাৰ দেউতা কৃষক আছিল কাৰোবাৰ দেউতা প্ৰফেসৰ আছিল কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতাৰ আমাৰ ব্যৱহাৰ সমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে বাকি কঠোৰ হবলৈতো ময়ে কওঁ যে আইন যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব লাগে কঠোৰ হোৱাত কোনো বাধা নাই অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে তাৰ কোনো ডেফিনেশ্যন নাই যি ধৰণে আমি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পাৰো আইনৰ গণ্ডিৰ মাজত আমি যিমান কঠোৰতম হ'ব লাগে আমি সিমান কঠোৰ হ'ব লাগে আৰু ময়ো নিজকে কৰবাত কঠোৰ বুলিয়ে মই বিবেচনা কৰো কিন্তু আইতা এগৰাকীক দেখিলে ককা এগৰাকীক দেখিলে হিৰ নত কৰাটোৱে মোৰ কঠোৰতাত অলপো কতো প্ৰশ্নবোধক চিন নাহে গতিকে মই ওসি সকলক আজি আকৌ এবাৰ কিয় 3 বছৰৰ মূৰত আপোনালোকক পাইছো বহুত বিলাক হলনি হৈ গৈছে আপোনালোকে যিমান পাৰে কাম কৰক কষ্টও কৰিছে কামো কৰিছে সব ভাল হৈছে মোৰ কোনো কমপ্লেইন নাই খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয় ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে আৰু চাব ব্যৱহাৰ ভাল হলে সোর্স মানুহে আপোনালোকক দিব পুলিচক মানুহে কথা বতৰা কব যে ইয়াত গণ্ডগোল হৈ আছে এইটো কাম কৰিব লাগে ই আছিল জড়িত সেই কাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব কিন্তু ব্যৱহাৰ ভাল ৰাখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি লব ইউনিফৰ্ম খুলি
ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায়, সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে, গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপন্যাসিক আছে, সাহিত্যিক আছে, আমিতো ক'তো বাধা নিদিওঁ। দেৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ। আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, SP-ক কম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু OC হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে, সি আমাক অলপ অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব। আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব, যে আমি যি কৰিম কৰিম যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথাটো আপোনালোকে শিকিব লাগিব, তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো, সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম। বিহু ফাংচনত গৈ বিহু গান গাব নালাগে, সিমানটোলৈকেও যাব নালাগে।